মধ্য অসমৰ কোচত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ হ'ব লগা বৃহৎ ইস্তেমাৰ লাইখুটা স্থাপন 2025 বৰ্ষৰ 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই বৃহৎ ইস্তেমা মধ্য অসমৰ 9খনকৈ জিলাক সামৰি অনুষ্ঠিত হ'ব এই ইস্তেমা ইস্তেমাৰ জৰিয়তে এখন সুস্থ সবল সমাজ গঢ়াৰ লগতে সমাজৰ নানান ব্যাধি নিৰ্মূল কৰাই হ'ব মূল উদ্দেশ্য হাজাৰ হাজাৰ আলিম উলেমা আৰু হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত কোচৱাৰ বিশিষ্ট আলিম মুফতি আব্দুল কৰিম সাহাবৰ উপস্থিতিত আজি ইস্তেমাৰ লাইখুটা স্থাপন কৰা হয় উল্লেখযোগ্য যে 2019 চনত হোৱা ইস্তেমাৰ ঠাইতেই হ'ব 2025 বৰ্ষৰ এই বৃহৎ ইস্তেমা সমগ্ৰ অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সহায় সহযোগিতা কামনা কৰিছে ইস্তেমা কমিটিয়ে লাইখুটা স্থাপন কৰি অনুষ্ঠিত হয় বৃহৎ দোৱা অনুষ্ঠান আজি নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত এই কচুৱাৰ এই ময়দানত আজি আমি লাই খুঁটা বা আমাৰ ধৰ্মীয় বুনিয়াদ বুলি কয় আমি বুনিয়াদী স্থাপন কৰিছোঁ এই ইস্তেমাৰ মূল উদ্দেশ্যটো হ'ল সমাজ সংস্কাৰ কৰা এই সমাজত দেশ বিৰোধী যিমান কাৰুকাৰ্য আছে যেনে জুৱা মদ ভাং ড্ৰাগছ ইত্যাদি নিৰ্যাতন অপৰৰ হক নষ্ট কৰা এইবিলাক যাতে আমি বন্ধ কৰিব পাৰোঁ লগতে আমাৰ ধৰ্মীয় লাইনত যিমান কুসংস্কাৰ আছে এই কুসংস্কাৰ আমি সংস্কাৰ কৰিব পাৰোঁ সেই উদ্দেশ্যে আমি আজি এই লাইখুটা পুতিছোঁ ইনশাআল্লাহ আগামী কি কয় 9, 10 আৰু 11 তাৰিখ ফেব্ৰুৱাৰী তাৰিখে ইনশাআল্লাহ আমাৰ ইয়াত ইস্তেমা হ'ব এই ইস্তেমাৰ পৰা ইনশাআল্লাহ হাজাৰ হাজাৰ মানুহ ইনশাআল্লাহ আল্লাহৰ ৰাস্তাত ওলাব 3 দিন তিন চিল্লাৰ কাৰণে তেওঁলোক গৈ আত্মশুদ্ধিৰ মেহনত কৰিব যেতিয়া নিজে আত্মশুদ্ধি কৰি ল'ব নিজে সংস্কাৰ হৈ গাঁৱৰ বেলেগ মানুহক সংস্কাৰ কৰিব পাৰিব সেই উদ্দেশ্যে আজি প্ৰায় হাজাৰ হাজাৰ মানুহ আজি ইয়াত আহিছে আমি ভাবিছিলোঁ যে 200-300 মানুহ আহিব এই লাইখুটি পতাত দেখা গ'ল কেইবা হাজাৰো মানুহ আহি গৈছে গতিকে আমি আশা কৰিব পাৰোঁ যে অহা ইস্তেমাত ইনশাআল্লাহ লাখ লাখ মানুহ হ'ব আৰু সকলোৱে আজি সংকল্পবদ্ধ হৈছে যে আমাৰ এই নগাঁও জিলা বা অন্যান্য প্ৰান্তত যে ইছলাম বিৰোধী এবং দেশ বিৰোধী চৰকাৰী বিৰোধী যিমান কাৰুকাৰ্য আছে সব যাতে উৎখাত হয় সুন্দৰ এটা সমাজ গঢ় লয় সেই নিমিত্তে আজি বহুত মানুহ আহিছে সকলোৱে সংকল্পবদ্ধ হৈছে যে আমি একটা সুস্থ সবল এটা সমাজ গঢ়ি তুলিম তাৰ নিমিত্তে দোৱা হৈছে এইখিনি আপোনালোকে মিডিয়াৰ যোগেদি গোটেই অসমবাসীক আমি বাৰ্তা আমি বিলাবলৈ সুখী হৈছোঁ যে সবে আমাক শ্বেয়াৰ কৰক আমাক সহযোগ কৰক আমি যাতে গোটেই অসমবাসী একলগ হৈ আমি এটা সুন্দৰ ড্ৰাগছ আৰু মদ আৰু ভাং ইত্যাদি দুৰ্নীতিমুক্ত এটা সমাজ গঢ়িব পাৰোঁ এটা আমাৰ 9খন জিলা আছে তাৰে প্ৰথম আমাৰ নগাঁও মৰিগাঁও হোজাই গোলাঘাট যোৰহাট শিৱসাগৰ দৰং আৰু ওদালগুৰি এই 9খন জিলাৰ মানুহ আজি গোট খাইছে মাশাআল্লাহ আৰু বিভিন্ন জিলাৰ মানুহ ইনশাআল্লাহ অহা ইস্তেমাত ইনশাআল্লাহ হাজিৰ হ'ব হয় পোনপ্ৰথমেতো আপোনালোক সংবাদ মাধ্যমক ধন্যবাদ আজি আমাৰ কোচৱাত যি ইস্তেমা হ'ব লগা আছিল অহা 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে এই ইস্তেমাৰ লাইখুটা আজি পোতা হৈছে আৰু কামৰ শুভাৰম্ভ হৈছে অহাকালিৰ পৰা পূৰ্ণগতিত আৰু দ্ৰুতগতিত কাম আৰম্ভ হ'ব এই ইস্তেমাৰ জৰিয়তে আমি সমাজ এখন সবল আৰু সুস্থ সমাজ গঠন কৰাৰ উদ্দেশ্যে ইস্তেমাখন কৰা হয় সমাজৰ পৰা কিভাৱে ড্ৰাগছ মদ জুৱা ইত্যাদি আদি কৰি বস্তু দূৰ কৰিব পৰা যায় সেই চেষ্টাহে চলোৱা হয় গতিকে আজিৰ পৰাই কাম আৰম্ভ অহাকালিৰ পৰা পূৰ্ণগতিত কাম চলিব আপোনালোক সকলোৱে গোটেই অসমবাসীক আমি আহ্বান জনাম যে আপোনালোকে এই ইস্তেমাখন সফল হোৱাৰ বাবে দোৱা কৰিব আৰু নিজৰ শ্ৰম আৰু নিজৰ ধন ব্যয় কৰি এইটো সফল কৰাত আপোনালোকে সহায় কৰিব বুলি আমি আশাবাদী ব্যুৰ ৰিপৰ্ট এণ্ড 24 আছাম